বিজনীৰ কুকলুং ৩ নং হাইনামাৰীত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটা হাতীৰ মৃত্যু হয়। ৩ নং হাইনাৰী গাঁৱৰ মাজিং বসুমতাৰী বাৰীৰ সন্মুখত আৰি ৰখা বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হয় হাতীটোৰ। নিশা মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীটো। ঘৰৰ তামোল বাগানত চাম্বাৰু বসুমতাৰী আৰু মাংৰা বসুমতাৰীয়ে অবৈধভাৱে গুণাৰে বিদ্যুৎ সংযোগ কৰিছিল। ঘটনাস্থলীত বিজনী বন বিভাগ আৰু কুকলুং বন বিভাগৰ লোক বিজনী আৰক্ষী আহি উপস্থিত হয়। News Next Report, NR24. মানে যে আমার এই কুকলুং আন্ডারত যে ফ্রেন্সর আন্ডারত 11-12 নম্বর লিখি আমি নতুন মাটির মানে এই বনবাসী এই হিসাবত মানে আমার হাতির কারণে মানে উপযুক্ত হয়ে থাকে শোর লাইনটো দিছিলে মানে তথাপিও মানে ঠিক নহয় ইয়াৰ কাৰণে মানে উপযুক্ত হয়ে থাকে কিন্তু যি হাতিটো মৰিল এই মৰা সময় কি হৈছে মানে খেতিৰ কাৰণে সুৰক্ষাৰ কাৰণে মানে এইটো শৰ্টটো দিছিলে কিন্তু এমপ্লিটাৰ লগত দিছিল টাউনতে মানে এতিয়া মানে মেচিনটো এই নষ্ট হোৱাৰ কাৰণে কাৰেণ্টৰ লগত মানে অকস্মাত এইটো দি পেলাই হাতিটো মৃত্যু ঘটিল এইটো এতিয়া কিন্তু এই জায়গাত মানে কি হাতিটো আহে আগতো মানে বেছিকৈ আহিছিল কিন্তু বৰ্তমান অলপ কমকৈ আহিছে মানে এনেকৈ আহি পেলাই এই তামোল গাছ ভাঙি দিয়ে কল গাছ খাই দিয়ে ঘৰ চৰ ভাঙাই দিয়ে আৰু তাৰপিছত এই ঘৰ চৰ ভাঙাই পেলাই ধান চাউল এনেকৈ খাই অত্যাচাৰ কৰে এলা আমিও মানে সুৰক্ষাটো লাগে কিয়লৈ মানে ফৰেষ্টৰ পৰা বা যিকোনো যে চলান দেওয়া হৈছে যদিও মানে ঠিক স্পষ্টভাৱে হোৱা নাই মানে এইটো যে আমাৰ যিমান পাৱাৰৰ কিবা লাগিছিল ইমপ্লিটাৰটো যে আমাৰ চট লাইনটো এইটোতো এই হঠাৰ বাবে নহয় মানে হাতীটো বৈ খোৱাৰ কাৰণেহে দিছে কিন্তু এইটো আৰু বেছি পাৱাৰফুল যদি মেচিনটো পায় তাহলে আৰু বেছি ভাল হয় শক্তিশালী হয় জানো এইটো য'ত মানে হাতীটো মৰিল মৃত্যু হ'ল এই জায়গাটোৰ নামটো ৩ নং হাইনাৰী তাৰপিছত এই মাটিৰ মালিকটো হ'ল চাম্বাৰু বসুমতাৰী আৰু তাৰ বেটাটোৱে দিছিলে মানে অকস্মাত মানে হাতী আহি পেলাই মানে সৰু মানুহ যেনিবা ধৰক 21 বছৰীয়া মানুহ সেই মানে ফট কৰি মানে হাতী আহি পেলাই চটটো লগাই দিয়াত মানে হাতীও হুঁচৰিলে মানে খান্দাৰ পিছত মানে বৈ খাইহে মই এই চটটো ওলাব পৰা নাই এনেকৈ হৈ গৈছে শুনামতে এইটো মোটামুটি বৰ্তমান এই সপ্তাহত 3বাৰকৈ এনেকৈ অহা নিচিনা পাই আছোঁ আমি মানে আমাৰ গাঁৱত নাহিলেও বেলেগ ঠাইত আহে এই আমাৰ এই কুকলুং ৰেঞ্জৰ আণ্ডাৰৰ ভিতৰত